ডিবি নিউজ। যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ হঠাৎ অসুস্থ আৰু অসুস্থ হোৱাৰ পিছতে এতিয়া ব্যক্তিগত খণ্ডৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ আছে। এটা বিশেষজ্ঞৰ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে শিল্পীজনক। শিল্পী জুবিন গাৰ্গ অসুস্থ, ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছে শিল্পী জুবিন গাৰ্গক। বৰ্তমানলৈকে জুবিন গাৰ্গৰ পেটৰ বিষত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। অভিজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চলি আছে শিল্পীগৰাকীক চিকিৎসা। বুধবাৰে ভাইমনৰ প্ৰিমিয়াম চাই থকাৰ সময়তে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী। বুধবাৰে অসমীয়া নতুন চলচ্চিত্ৰ ছবি ভাইমনদাৰ প্ৰিমিয়াৰ চাই থকাৰ সময়তে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী। শিল্পী জুবিন গাৰ্গ অসুস্থ, ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক। বৰ্তমান জুবিন গাৰ্গ পেটৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ আছে বুলি জানিব পৰা গৈছে। অভিজ্ঞ চিকিৎসকৰ দলৰ তত্বাৱধানত চলি আছে চিকিৎসা। বুধবাৰে ভাইমনদাৰ প্ৰিমিয়াম চাই থকাৰ সময়তেই অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী। ইতিমধ্যে নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক। আৰু অনুৰাগীসকলে এতিয়া সামাজিক মাধ্যমত এই বিষয়টোক লৈ সোনকালে আৰোগ্য লাভৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। এক প্ৰকাৰ ক'ব পাৰি যে ভাইমনৰ দাৰ নামৰ অসমীয়া ছবিখনৰ প্ৰিমিয়াম চাই থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নিশাই নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছিল কণ্ঠশিল্পীগৰাকীক। কণ্ঠশিল্পী জুবিন গাৰ্গ অসুস্থ, ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। শিল্পীগৰাকী পুনৰ অসুস্থ হৈ পৰিছে আৰু নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰা হৈছে কণ্ঠশিল্পীগৰাকীক। নেমকেয়াৰ হস্পিটেলৰ 6 নম্বৰ মহলাত বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা চলি আছে শিল্পীগৰাকী। ইতিমধ্যে নেমকেয়াৰ হস্পিটেলৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমানলৈকে সুস্থ অৱস্থাত আছে কণ্ঠশিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ পেটৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে। বৰ্তমান অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে চিকিৎসা। বুধবাৰে নিশা ভাইমনদাৰ প্ৰিমিয়াৰ চাই থকাৰ সময়তে অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পীগৰাকী। আৰু বৰ্তমান নেমকেয়াৰ হস্পিটেলৰ 6 নম্বৰ মহলাত চিকিৎসা হৈ আছে শিল্পীগৰাকী। আৰু নেমকেয়াৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি বৰ্তমান সুস্থ হৈছে জুবিন গাৰ্গ। কিছু জিৰণিৰ প্ৰয়োজন হ'ব কণ্ঠশিল্পী জুবিন গাৰ্গৰ।